ডালিম খাই নিশ্চয় সকলোৱে ভাল পায়, কিন্তু সকলোৰে বাবে ডালিম উপকাৰী নে? ডালিম খালে কি কি ৰোগ উপশম হয়? ডালিম এনে এবিধ ফল যিয়ে শৰীৰক সুস্থ কৰি ৰাখে। ডালিম স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু ডালিম খালে ৰক্তহীনতাৰ লগতে আন বহুতো ৰোগৰ পৰা আঁতৰি থাকিব পাৰি। ৰঙা ৰসাল গুটি থকা ডালিম কেৱল হৃদযন্ত্ৰৰ বাবে উপকাৰী নহয়, ওজন কমাবলৈও অতি ফলপ্ৰসূ। তেন্তে আহক আৰু আজি জানি লওক খাদ্যত ডালিম অন্তৰ্ভুক্ত কৰিলে কি কি উপকাৰিতা সাধন হয়। লগতে জানি লওক যে কেনেকৈ ডালিমে কেতিয়াবা স্বাস্থ্যৰো ক্ষতি সাধন কৰিব পাৰে। ডালিম খোৱাৰ উপকাৰিতা হৈছে ডালিম হৃদযন্ত্ৰৰ বাবে অতি উত্তম কাৰণ। ইয়াত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে। ডালিম সেৱন কৰিলে ৰক্তবাহী নলীত তেজৰ গোট মৰা বা কলেষ্টৰেল জমা নহয় আৰু হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায়। ইয়াৰ লগতে উচ্চ ৰক্তচাপৰ ক্ষেত্ৰতো ডালিম সেৱন কৰাটো অতি লাভদায়ক। ডালিম সেৱন কৰিলেও মধুমেহ ৰোগৰ পৰা সকাহ পোৱা যায়। শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত ডালিমে এক অগ্ৰণী ভূমিকা পালন কৰে। ইয়াত থকা এণ্টি অক্সিডেণ্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে বাহ্যিক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে। মেদবহুলতা হ্ৰাস কৰাৰ কথা ক'বলৈ গ'লে ডালিম অতি উপকাৰী বুলি গণ্য কৰা হয়। ডালিমত প্ৰচুৰ পৰিমাণে আঁহ পোৱা যায়, যাৰ বাবে খাদ্য সঠিকভাৱে হজম হয় আৰু বহু সময়লৈকে আপুনি ভোক অনুভৱ নকৰে। ডালিম খালে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু ইয়াৰ লগতে ডালিমৰ পাত শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি কমোৱাটো ফলপ্ৰসূ। ছাল আৰু দাঁতৰ স্বাস্থ্যৰ বাবে ডালিম অতি ফলপ্ৰসূ। ইয়াত থকা ভিটামিন চিয়ে ছালখনক সুস্থ কৰি তোলাই নহয়, উজ্জ্বল কৰি তোলে। ডালিম সেৱনে অকালতে দেখা দিয়া বলিৰেখাও দূৰ কৰে। ডালিমৰ গুটি সেৱন কৰিলে দাঁতৰ গুৰিত হোৱা সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ লগতে দাঁত মজবুত হয়। ডালিম কেৱল উপকাৰী নহয়, কেতিয়াবা কিছুমান লোকে ডালিম সেৱনৰ পিছতো ক্ষতিৰ সন্মুখীন হয়। আচলতে ডালিম অতিমাত্ৰা সেৱন কৰিলে ডায়েৰিয়া হ'ব পাৰে। ডায়েৰিয়াৰ সমস্যা থকা লোকে ডালিম সেৱন কৰিব নালাগে। ইয়াৰ উপৰিও ছালৰ এলাৰ্জি থকা লোকসকলকো ডালিম সেৱন নকৰিবলৈ পৰামৰ্শ দিয়া হয়। ডালিম খোৱাৰ ফলত ৰক্তচাপ হ্ৰাস পায়, কিন্তু যিসকলৰ ৰক্তচাপ অতি কম তেওঁলোকে ডালিম সেৱন কৰিব নালাগে। ই বিপি আৰু অধিক হ্ৰাস কৰিব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে কোনো কাৰণতে ডালিমৰ বাকলি, শিপা বা ঠাৰি খাব নালাগে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।